কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে অন্তৱৰ্তীকালীন বাজেটত ছাদৰ ওপৰৰ সৌৰ শক্তিৰ সন্দৰ্ভত এক বৃহৎ ঘোষণা কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ দ্বাৰা মধ্যবিত্ত শ্ৰেণীয়ে প্ৰতি বছৰে বিদ্যুতৰ বাবে ব্যয় কৰা বিপুল পৰিমাণৰ ধন ৰাহি কৰিব পাৰিব। বিত্তমন্ত্ৰীৰ ঘোষণা অনুসৰি ছাদৰ ওপৰত সৌৰ ব্যৱস্থা স্থাপনৰ জৰিয়তে প্ৰতি মাহে 1 কোটি পৰিয়ালে 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ লাভ কৰিব পাৰিব। অযোধ্যাৰ ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ ঐতিহাসিক দিৱসত প্ৰধানমন্ত্ৰীৰ সংকল্প অনুসৰণ কৰি এই আঁচনি অনা হৈছে। ইয়াৰ দ্বাৰা বিতৰণ কোম্পানীক বিনামূলীয়া সৌৰ বিদ্যুৎ আৰু উদ্বৃত্ত বিদ্যুৎ বিক্ৰী কৰি পৰিয়ালসমূহ প্ৰতি বছৰে 15,000 পৰা 28,000 টকা ৰাহি কৰিব। ইয়াৰ দ্বাৰা বৈদ্যুতিক বাহনৰ চাৰ্জিং ষ্টেচন স্থাপনৰ পৰা যোগান ধৰালৈকে বৃহৎ সংখ্যক বিক্ৰেতাই কামৰ সুবিধা লাভ কৰিব। উৎপাদন, স্থাপন আৰু ৰক্ষণাবেক্ষণৰ কাৰিকৰী দক্ষতা থকা যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ থাকিব।